হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এক নম্বৰ পোষ্ট হৈছে ৰিকুৱেড স্কুল টিচাৰ ফৰ শ্ৰীনিবাসম ৰামানুজন একাডেমী, চৌকুচি লখৰা, গুৱাহাটী। এই পোষ্টটো মুকলি কৰা হৈছে ৰামানুজন একাডেমী ফালৰ পৰা শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো হৈছে আৰ্টছ টিচাৰ, এই বিভাগত এটা পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে BA BSc উইথ ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড কেণ্ডিডেট বিচৰা হৈছে। ছেকেণ্ড পোষ্টটো হৈছে কম্পিউটাৰ টিচাৰ, এই বিভাগত এটা পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BCA অৰ ইকুইভেলেণ্ট ডিগ্ৰী অফ কম্পিউটাৰ বিচাৰিছে। তাৰ পিছৰ পোষ্টটো হৈছে হিন্দী টিচাৰ, এই বিভাগতো এটা পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BA MA ইন হিন্দী বিচাৰিছে। চেলাৰী নিগেটেবল এণ্ড ESIC এণ্ড EPF ফেচিলিটি এভেইলেবল। চেলাৰীটো ইয়াতে কিমান টকাকৈ দৰমহা দিয়া হ'ব ইয়াতে একো মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী, লগতে ইয়াৰ লগতে যোনটো ESIC আৰু EPF ফেচিলিটি দিয়া হ'ব। প্ৰিফেড দিয়া হ'ব যোনসকল এক্সপিৰিয়েঞ্চ থকা টিচাৰ তেওঁলোকক প্ৰিফেড দিয়া হ'ব যদি তেওঁলোকে আবেদন কৰে। পোষ্টটোৰ কাৰণে আবেদন কৰিবলৈ ইয়াতে এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 9395109720। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব 18 আগষ্ট আগতেই। ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 18 আগষ্টলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। জইনিং ফ্ৰম 1 ছেপ্টেম্বৰত জইনিং দিয়া হ'ব। এই নম্বৰটোত হোৱাটছআপৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰিও পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ পিছতে আজি 2 নম্বৰ পোষ্টটো হৈছে ৰিকুৱেড বেক অফিচ গাৰ্ল ফিল্ড এক্সিকিউটিভ। পোষ্টটো মুকলি কৰা হৈছে বেক অফিচ গাৰ্ল ফিল্ড এক্সিকিউটিভ বিভাগত। জব লোকেশ্যনসমূহ হৈছে মিৰ্জা, লখিমপুৰ, ধুবুৰী, গহপুৰ, কোকৰাঝাৰ, তিনচুকীয়া, যোৰহাট আৰু ডিব্ৰুগড়। তো এই লোকেশ্যনত বেক অফিচ গাৰ্ল ফিল্ড এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে এই লোকেশ্যনত পোষ্ট বিচাৰি আছিলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে আবেদন কৰিবলৈ এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 8135854159। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো মেনশ্যন কৰা হোৱা নাই। যদি পোষ্টকেইটা শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে উই আৰ নাও হেয়াৰিং ফৰ আৱাৰ আপকামিং 4-star ৰিজৰ্ট ইন তিনচুকীয়া, অসম। তিনচুকীয়াত আহিবলগীয়া এখন 4-star ৰিজৰ্টৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰ, এই বিভাগত 2টা পোষ্ট মুকলি কৰিছে। আৰু ছেকেণ্ড পোষ্টটো হৈছে ৰেষ্টুৰেণ্ট মেনেজাৰ, এই বিভাগত 2টা পোষ্ট মুকলি কৰা হৈছে। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী নৰ্ম, ইয়াতে কিমান টকাকৈ দৰমহা দিয়া হ'ব একো মেনশ্যন কৰা হোৱা নাই। ইণ্ডাষ্ট্ৰীৰ আণ্ডাৰত এটা যথেষ্ট পৰিমাণৰ ভাল চেলাৰী দিয়া হ'ব। ইয়াৰ কাৰণে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি পোষ্ট দুটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰেজিউমখন শ্বেয়াৰ কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 16 আগষ্টলৈকে। পোষ্টকেইটা যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে ভেকেঞ্চি এণ্ড ISO চাৰ্টিফাইড অৰ্গেনাইজেশ্যন ৰিকুৱেটিং 6 কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ মাৰ্কেটিং মেনেজমেণ্ট ইন ডিব্ৰুগড়। এই পোষ্টটো মুকলি কৰা হৈছে ISO চাৰ্টিফাইড অৰ্গেনাইজেশ্যন ৰিকুৱেটমেণ্টৰ ফালৰ পৰা। 6টা কেণ্ডিডেট বিচৰা হৈছে মাৰ্কেটিং মেনেজমেণ্টৰ বিভাগত আৰু পোষ্টটো মুকলি কৰা হৈছে ডিব্ৰুগড়ত। কোৱালিফিকেশ্যন 8 পাছ এবভ বিচাৰিছে। চেলাৰী দিয়া হ'ব 7,000 পৰা 12,000 টকা প্ৰতিমাহে দৰমহা দিয়া হ'ব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, যদি কোনোবা 8 পাছে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব বিচাৰে, এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 2টাকৈ 879893
7009 আনটো হৈছে 9233148033 এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে পোষ্টৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰ দুটাত যোগাযোগ কৰি গোটেইখিনি ভালদৰে জানি ল'ব পাৰিব পোষ্টৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যদি কোনোবা ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজিৰ 5 নম্বৰ পোষ্টটো হৈছে কোম্পানী নেম ৰিটকো লজিষ্টিক লিমিটেডৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে জব লোকেশন হৈছে গুৱাহাটী পানীপত সুৰাট মাংগলোৰ আৰু কলকাতা এই লোকেশনত পোষ্ট মুকলি কৰা হৈছে যদি কোনোবা এই লোকেশনত পোষ্ট বিচাৰি আছিল এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰে ইন্ডাষ্ট্ৰি লজিষ্টিক ইন্ডাষ্ট্ৰি আন্ডাৰত পোষ্টটো মুকলি কৰা হৈছে ডিপাৰ্টমেন্টটো হৈছে ফিল্ড পজিশন হৈছে ব্ৰাঞ্চ মেনেজাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে টোটেল 5টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে এক্সপেৰিয়েন্স 3 ইয়াৰ প্লাস এক্সপেৰিয়েন্স বিচাৰিছে আৰু এই ৰিক্ৰুইটমেন্টৰ কাৰণে ড্ৰাইভাৰ হেন্ডলিং ৰোড অপাৰেশন ষ্টাডি কম্পিউটাৰ নলেজ একাউন্টস ড্ৰাইভাৰ হিসাব আৰু ৰিপেয়াৰ নলেজ তো এইখিনি আপোনালোকৰ ৰিক্ৰুইটমেন্টৰ কাৰণে স্কিল বিচৰা হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন শেয়াৰ কৰি দিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 16 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজিৰ 6 নম্বৰ পোষ্টটো হৈছে ভেকেন্সি ফৰ স্কিল ডেভেলপমেন্ট পোষ্টটো মুকলি কৰা হৈছে স্কিল ডেভেলপমেন্টৰ ফালৰ পৰা ধুবুৰী আৰু বঙাইগাঁৱত পোষ্টটো মুকলি কৰিছে required experience trainer for the construction sector পোষ্টটো মুকলি কৰিছে এক্সপেৰিয়েন্স থকা ট্ৰেইনাৰ বিচাৰিছে কোৱালিফিকেশন ITI পাস বিচাৰিছে ডিপ্লোমা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট সকলে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি দিব ইয়াৰ কাৰণে যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি লগতে থকা আৰু খোৱা ফ্ৰী দিয়া হ'ব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 16 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 7 নম্বৰ পোষ্টটো হৈছে বিদ্যা মন্দিৰ স্কুল গৌৰীপুৰ ধুবুৰী ইনভাইট এপ্লিকেশন ফৰ দা এলিজিবল কেণ্ডিডেট ফৰ হাই স্কুল এণ্ড টিচাৰ এই পোষ্টটো মুকলি কৰা হৈছে বিদ্যা মন্দিৰ স্কুলৰ ফালৰ পৰা হাই স্কুল টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰিছে প্ৰথমৰ পোষ্টটো হৈছে দুজন সায়েন্স টিচাৰ বিচাৰিছে ইয়াতে আপোনালোকৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট উইথ ফিজিক্স কেমিষ্ট্ৰি BSc BEd MSc BEd বিচৰা হৈছে সেকেন্ড পোষ্টটো হৈছে দুজন আৰ্টস টিচাৰ বিচাৰিছে ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট উইথ BEd আৰু MA BEd বিচাৰিছে তাৰ পিছতে পোষ্ট আছে 1 কম্পিউটাৰ এক্সপাৰ্ট ফৰ অফিচ এছিষ্টেণ্ট যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ কাৰণে এক্সপেৰিয়েন্সৰ লগতে ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট বিচৰা হৈছে তো এলিজিবল কেণ্ডিডেট সকলে অতি সোনকালে আবেদন কৰি ল'ব প্ৰিফেড দিয়া হ'ব যোনসকল এক্সপেৰিয়েন্স আৰু ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব এক্টিভ স্যালাৰি যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি দিয়া হ'ব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু দুটাকৈ কন্টাক্ট নম্বৰ দিয়া হৈছে 7002341603 আনটো হৈছে 9387654609 এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লগতে পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যদি পোষ্ট কেটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 8 নম্বৰ পোষ্টটো হৈছে EMRI গ্ৰীণ হেল্থ ইজ হেয়াৰিং মাল্টিপল আৰ্জেন্ট অপেনিংছ কোৱালিফিকেশন JEE BTech মেকানিকেল অটোমোবাইল বিচাৰিছে এক্সপেৰিয়েন্স 3 বছৰ অটোমোবাইল সেক্টৰৰ ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে ফ্ৰেছাৰ কেন এপ্লাই এটা যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট আছে সেই সকলেও আবেদন কৰিব পাৰিব স্যালাৰি বেস ইন দা ইন্ডাষ্ট্ৰি আন্ডাৰত এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় অনলি অসমৰ কেণ্ডিডেট সকলেহে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব
ইয়াতে বহুত আপোনালোকৰ স্কিল বিচৰা হৈছে যেনে আপোনালোকৰ have a good communication skill বিচাৰিছে soul have a good letter drafting skill বিচৰা হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 16 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে যে 9 নম্বৰ পোষ্টটো হৈছে অসম কাৰ্ছ টাটা মটৰছৰ ফালৰ পৰা গুৱাহাটীত পোষ্ট মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে শ্বৰুম হোষ্টেজৰ বিভাগত মিনিমাম 1 বছৰ ৰেলেভেন্ট প্ৰফাইল প্ৰিপেড 1 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু ৰেলেভেন্ট প্ৰফাইলৰ যোনসকল কেণ্ডিডেটে এই পোষ্টৰ কাৰণে আবেদন কৰিব তেওঁলোকক প্ৰিপেড দিয়া হ'ব পাৰ্সোনেলিটি টিচ গুড কমিউনিকেশ্যন এণ্ড ইন্টাৰপাৰ্সনেল স্কিল বিচৰা হৈছে প্লেচিং পাৰ্সোনেলিটি বিচাৰিছে স্যালাৰি বেস অন ইন্টাৰভিউ যেতিয়া আপোনালোকক ইন্টাৰভিউ লোৱা হ'ব তাতে আপোনালোকক কিমান টকাকৈ দৰমহা দিয়া হ'ব সকলোখিনি ভালদৰে জনাই দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 15 আগষ্টলৈকে পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে আজি 10 নম্বৰ পোষ্টটো হৈছে হোটেল সিলন গ্ৰেণ্ড গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এছ'চিয়েট সেকেন্ড পোষ্টটো হৈছে এফ&বি সাৰ্ভিস কেপ্টেইন 3 নম্বৰ পোষ্টটো হৈছে ৰুম সাৰ্ভিস অৰ্ডাৰ টেকাৰ আৰু 4 নম্বৰ পোষ্টটো হৈছে হাউচকিপিং সুপাৰভাইজাৰ যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি দিব জবটোৰ লোকেশন হৈছে গুৱাহাটীত পোষ্ট কেটা মুকলি কৰা হৈছে পোষ্ট কেটাৰ লাষ্ট ডেট দিয়া হৈছে 15 আগষ্টলৈকে যদি পোষ্ট কেটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 11 নম্বৰ শেষৰ পোষ্টটো হৈছে গ্ৰুপ 5 সিকিউৰিটি সাৰ্ভিসৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে 1 অফিচ এক্সিকিউটিভ বিভাগত ইয়াৰ কাৰণে মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে বিলিং স্যালাৰি এটসেট্ৰা উইথ heavy good knowledge of computer 1 বছৰ এক্সপেৰিয়েন্সৰ লগতে বিলিং আৰু স্যালাৰি ওপৰত এক্সপেৰিয়েন্সৰ লগতে heavy good knowledge বিচৰা হৈছে কম্পিউটাৰৰ ওপৰত পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউম সেন্ড কৰি দিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 16 আগষ্টলৈকে যদি পোষ্টটো শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লোৱা প্ৰাইভেট জবৰ আপডেট এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ যদি আপোনালোকক কিবা ফিজ পে কৰিব লাগে বুলি কয় টকা পে কৰিবলৈ কয় আপোনালোকে টকাও পে নকৰিব আজি ভিডিওটো ইমানেই আছিল ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব আৰু আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ